হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখ পালেহি আৰু প্ৰতিজন অসমীয়াই এতিয়া এই ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে। ডেকা গাভৰুৰ মন সাতখন আঠখন হৈছে আৰু এতিয়া তেওঁলোকে বিহুৰ প্ৰস্তুতি ইতিমধ্যে কৰা দেখিবলৈ পোৱা গৈছে। প্ৰত্যেকখন গাঁৱতে ডেকা গাভৰুৱে এতিয়া বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে বিহুৰ মাজলৈ যাম। দেহা ঐ লগাই খলকনি জানা এনেধৰণে এতিয়া তেওঁলোকে বিহুৰ আখৰা কৰাত ব্যস্ত হৈ আছে আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এজন যুৱক আমাৰ সৈতে আছে, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা বিহুৰ আখৰা কেনেকুৱা? নমস্কাৰ। আচলতে বহাগৰ বিহু বুলি ক'লে আমাৰ অসমীয়া মনে প্ৰাণে থকা এতিয়া আমাৰ এটা জাতীয় জীৱনৰ যি হাঁহ, আচলতে আমি অনুষ্ঠান বুলি নহয়, আমি ঘৰৰ আমাৰ গাঁৱৰ চোতালে আমাৰ যি বিহু হুঁচৰি খুব মানে আমাৰ মঞ্চৰ নিচিনা নহয়, আচলতে মঞ্চৰ দৰে নহয়। আমি চোতালে গাঁৱৰ বিহুখনি জীয়াই ৰাখিবলৈ বুলি আমাৰ গাঁওখনিৰ ল'ৰা ছোৱালী সকলো লগ হৈ এইবাৰ আমি বিহুখনি কৰিবলৈ আগবাঢ়িছোঁ। আখৰা বুলি নহয়, আচলতে যে ঘৰে ঘৰে অলপ ভাল দেখাৰ দৰে তাৰহে এটা পূৰ্ব পৰিকল্পনাৰে প্ৰস্তুতিৰ সৈতে আগবঢ়া হৈছে, ইমানেই আমাৰ। কিন্তু আমাৰ বিশেষভাৱে এনেকুৱা কথা যে আমি যাতে আমাৰ ল'ৰা ছোৱালীসকল মাটিৰ ল'ৰাসকল সদায় মাটিৰ হৈ থাকক। আমাৰ ঘৰৰ ল'ৰাবিলাকে অন্ততঃ বিহুটো আহিলে বিহুৰ লগতে তাৰমানে নিজকে উলিয়াই আনিবলৈ, বিহু বুলি লাজ নকৰাকৈ গাবলৈ যাতে ইচ্ছা কৰে, তাৰে আমাৰ এয়া পৰিকল্পনা। গতিকে আমাৰ ল'ৰা ছোৱালীহঁতক আমাৰ গাঁৱৰ যিটো আমেজ আচলতে সেই আমেজখনত আমি সদায় ৰং ধেমালিৰে যাতে লৈ যাব পাৰোঁ, তাৰে যি আমাৰ পৰিকল্পনা হৈছে আমাৰ আখৰা জনাইছোঁ। আৰু ময়ো এনেধৰণে দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে এতিয়া সকলো ডেকা গাভৰুৱে তেওঁলোকে বিহুৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।